আপোনালোকে জানেনে আমি চুলিত ব্যৱহাৰ কৰা অইলখিনি ডাইৰেক্ট ইউজ নকৰি যদি অকণমান গৰম কৰি লৈ ইউজ কৰোঁ তেতিয়া তাৰ গুণ দুগুণ বৃদ্ধি পায়। হয়, ঠিকেই শুনিছে, আৰু লগতে চুলি সৰা আৰু চুলি ফাটা প্ৰব্লেমছবোৰো দূৰ হয়। আহকচোন এতিয়া প্ৰচেছটোৰ ফালে যাওঁ। মই ইয়াত হিটাৰ ইউজ কৰিছোঁ। আপোনালোকে এটা ক্লিন বাউল লৈ ল'ব। বাউলটো ষ্টীলৰ ইউজ কৰিব আৰু তাৰ পিছত তাত পেৰাচুট অইল দি দিব আৰু সেই অইলখিনি 50% হিট কৰিব। ইয়াত আৰু এটা কথা, যেতিয়া অইলখিনি গৰম কৰি লৈ লগাম বুলি ভাবে সদায় পেৰাচুট অইলহে ব্যৱহাৰ কৰিব। কিয়নো এইটো এটা এনেকুৱা প্ৰডাক্ট যিটো 100% পিয়ৰ হয়। বাকীবোৰ অইলত বহুত বেছি মাত্ৰাত মিনাৰেলছ আৰু কেমিকেল থাকে, যাৰ ফলত হট অইল হিচাপে ব্যৱহাৰ কৰাৰ বাবে একেবাৰে উপযোগী নহয়। এতিয়া অইলখিনি গৰম হৈ যোৱাৰ পিছত এটা কটন বলৰ সহায়ত চুলিখিনি ছেকশ্যন কৰি লৈ স্কেল্পত চিৰিয়েলি এপ্লাই কৰি যাব। তাৰ আগতে চুলিখিনি ধুনীয়াকৈ আঁচুৰি ল'ব যাতে জঁট নাথাকে, নহ'লে অইলখিনি লগোৱাত অসুবিধা হ'ব। আমি সাধাৰণতে কি কৰোঁ, হাতত অইলখিনি উলিয়াই লৈ যধে মধে সানি থৈ দিওঁ। তাৰ ফলত কি হয়, গোটেই চুলিখিনিত কেতিয়াও অইলখিনি গৈয়ে নাপায়, য'ত লাগে এটা জেগাতে লাগি থাকে। সেইকাৰণে যদি ভিডিঅ'ত দেখি থকা ধৰণে ছেকশ্যন ৱাইজ অইলখিনি লগাব ট্ৰাই কৰে তেতিয়া আপোনাৰ গোটেই চুলিখিনিতে ইকুৱেলি অইলখিনি স্প্ৰেড হৈ যাব। এবাৰ এনেকুৱাকৈও কৰি চাবচোন, আৰু গোটেই অইলখিনি যেতিয়া এপ্লাই কৰা হৈ যাব হালকা হাতেৰে একদম শ্ল'লি অলপ মাছাজ কৰি দিব। যদি আপোনাৰ হেডেকৰ প্ৰব্লেম থাকে বহুতখিনি ৰিলিফ পাব। অইলখিনি লগাই যদি আপোনাৰ মন যায় ফুল নাইটো ৰাখিব পাৰে, নহ'লে লগোৱাৰ 4 to 5 hours পিছত শ্বেম্পু কৰিও দিব পাৰে।